বিজেপিৰ সংস্কৃতিত আচলতে কোনো চিপৰাং বুলি তেনেকুৱা কোনো বস্তু নাই। কেতিয়াবা মানুহৰ সন্তুষ্টি অসন্তুষ্টিৰ কথা থাকে, কম সময় দিয়া কম সময় নিদিয়া এনেকুৱা ধৰণৰ কথা থাকে। তাৰ মাজতে নিৰ্বাচনী ৰাজনীতিটো পাৰ হৈ যায়। নিৰ্বাচনী ৰাজনীতিত কোনেও কাৰো সম্পূৰ্ণ সহমতত প্ৰাৰ্থী ঠিক নহয় বা কোনেও কাৰো সম্পূৰ্ণ সহযোগিতা কেতিয়াও যে পাব সকলোৰে কথা নহয়। কিন্তু মই এইবাৰ যদি কথাবোৰ সোধে মই এটা কথাই ক'ম যে যোৱা আমাৰ যি 9 মে' তাৰিখৰ যি আমাৰ ভোটদান হৈ গ'ল, যোৰহাট জিলাৰ আমাৰ চাৰিওটা বিধানসভা সমষ্টিতে এই যিটো আমি নিৰ্বাচনৰ আগৰ বা পিছৰ যি আমি পৰিৱেশ দেখিলোঁ, নিৰ্বাচনৰ আগৰ পৰিৱেশ, নিৰ্বাচনৰ দিনাৰ পৰিৱেশ বা হৈ যোৱাৰ পিছত ৰাইজৰ মুখৰ যিখিনি চৰ্চা শুনিছোঁ, সেইটোৱে এটা কথা নিশ্চিত কৰিছে যে যোৰহাট জিলাৰ চাৰিওটা বিধানসভা সমষ্টি, তিয়ক, যোৰহাট, তিতাবৰ আৰু মুৰেনি, এই চাৰিওটা বিধানসভা সমষ্টিয়ে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী আৰু ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাটো সম্পূৰ্ণভাৱে নিশ্চিত হৈছে। ইয়াত কোনোবাই সহযোগিতা কৰক নকৰক সেইটো পিছৰ কথা, কিন্তু কাৰ্যকৰ্তাসকলৰ সম্পূৰ্ণ সহযোগ আমি পাইছোঁ। সকলো কাৰ্যকৰ্তাই সমানে আমাৰ প্ৰাৰ্থীসকলৰ লগত উবুৰি খাই পৰিছে। আমাৰ কাৰ্যকৰ্তাসকল সম্পূৰ্ণভাৱে আমাৰ সহযোগী মিত্ৰ দল অসম গণ পৰিষদৰ প্ৰাৰ্থীৰ লগতো উবুৰি খাই পৰিছে, সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে, সঁহাৰি দিছে। আৰু এই সঁহাৰি আমাৰ প্ৰাৰ্থীসকলক চাৰিওগৰাকী প্ৰাৰ্থীকে আগন্তুক যি ফলাফল 4 তাৰিখে ওলাব তাত আমাৰ সম্পূৰ্ণভাৱে নিৰ্বাচিত কৰি বিধানসভালৈ পঠোৱাটো সুনিশ্চিত হৈ পৰিছে। বিপুল সংখ্যক ভোটাধিক্যত আমি চাৰিওটা বিধানসভা সমষ্টিয়ে জয়লাভ কৰিম।